বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে DY বিহুৰাণী ছিজন 17 আৰু এইখিনিতে জনাওঁ যে ধাৰা DY বিহুৰাণী ছিজন 17 প্ৰেজেণ্টেড বাই ধাৰা পাৱাৰ্ড বাই ছানৰাইজ মাছালা গুণে মানে শ্ৰেষ্ঠ co-powered by Top Sem Cement मजबूती का भरोसा हमेशा बैंकिंग पार्टनर स्टेट बैंक ऑफ इंडिया बैंकर टू एवरी इंडियन एस्ट्रोलॉजी पार्टनर रत्न कुबेर किरू यंग रेडियो पार्टनर गपशप 94.3 FM वाटर पार्टनर मेघाली सिल्क और ज्वेलरी पार्टनर रूपश्री ट्रेडिशनल एसएमएस ज्वेलरी आटाइলৈকে ধন্যবাদ জনাই আমি আৰম্ভ কৰিবলৈ লৈছো পুনৰবাৰ আমাৰ প্ৰতিযোগিতা মোৰ নাম হিমাশ্ৰী বৰবৰা আৰু মই লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰৰ কিন্তু প্ৰত্যেকখন ঘৰৰে জানি বিহুতি আছেই নহয়নে হয় হয় লখিমপুৰৰ নামটো আমি পাওঁৱেই প্ৰত্যেক বছৰে পাওঁ বিহু নাচৰ বাদেও আৰু কিবা কৰা মই ভকেল ভাতখাণ্ডেত বি মিউজিক পাছ কৰিলোঁ 4 বছৰ আগত আৰু এতিয়া বৰগীতৰ ছেকেণ্ড ইয়েৰ আৰু মই এক্টিঙো কৰোঁ ভৱিষ্যত তোমাৰ উজ্জ্বল হওক ধন্যবাদ মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ মেম আপোনালোকলৈও থাকিলে মৰম আৰু শুভেচ্ছা ধন্যবাদ ধন্যবাদ মেম নমস্কাৰ বিচাৰক মণ্ডলী মই মনীষা বৰ্মন মই গুৱাহাটী লখৰাৰ পৰা আহিছোঁ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে নেকি হয় হয় আপোনাৰ নাচ চাওঁ আমি বসন্তৰ শুৱনি আছে নাইতে কুলিনো কেতে তুমি ঢোল বজালে আছে নাইতে মন কৰে ইছাতি পাহুৱালৈ দেখাতি
থাকিবৰ চাই নচাই থাকি বৰ মন আৰু ভাল লাগিব আমাৰ দেই, কাৰণ এখন DY মঞ্চ নহয় জানো, DY বিহুৰাণী মঞ্চ, ইমান অসমৰ এখন ডাঙৰ মঞ্চ, গতিকে আমি যিমান পাৰোঁ তাতোতকৈ আৰু বেছি বিচাৰোঁ মানে দেই, আপোনালোকৰ যিমানখিনি আছে তাতোতকৈ আৰু বেছি আমাক ভাল লাগে মানে দেই। শুভেচ্ছা থাকিলে ধন্যবাদ। ধন্যবাদ। নমস্কাৰ, মই দুগ্ধনগৰী সৰভোগৰ জীয়ৰী ৰিমজিম মেধি। মই DY 365ৰ ছিজন 17ত প্ৰথমবাৰৰ বাবে আহিছোঁ। শুভেচ্ছা জনালোঁ। DY মঞ্চলৈ তোমাক আদৰণি জনাইছোঁ। আৰু এতিয়া দুগ্ধনগৰীৰ পৰা আহিছা নহয়, একদম ধুনীয়াকৈ বিহুখিনি আমাক নাচি দেখুওৱা। ধন্যবাদ। ভাল লাগিলে। আৰু বিশেষকৈ তোমাৰ মোৰ এটাই ভাল লাগিছে, তুমি যে ইমান ধুনীয়াকৈ হাঁহিছা, একদম গোটেই চকুৱে টকুৱে হাঁহিছে যে, সেইকাৰণে খুব ভাল লাগিছে, মৰমো লাগিছে তোমালৈ দেই। আৰু এনেকৈ আখৰা কৰি যাবা, ঠিক আছে? বহুত বহুত শুভেচ্ছা তোমালৈ দেই। ধন্যবাদ বাইদেউ। ধন্যবাদ। নমস্কাৰ বিচাৰক মণ্ডলী, মই শ্ৰীমতী অনুৰাধা গগৈ, মই যোৰহাটৰ পৰা আহিছোঁ। Tú
অনুৰাধা নমস্কাৰ বাইদেউ। যোৰহাটৰ পৰা আহিছা ন? হয় বাইদেউ। আৰু কিবা কৰা নে বিহু নাচৰ উপৰিও? তেনেকৈতো মই অকল ডান্সেই ভাল পাওঁ, বাকী যিবোৰ ডান্স ক্ৰিয়েটিভ ডান্স এনেই মানে একো ধৰণৰ ক্লাছিকেল শিকা নাই? নাই বাইদেউ। নাই শিকা। ভাল লাগিছে ছাৰ, আৰু ভাল হ'ব বুলি আশা ৰাখিলোঁ। কিন্তু এইখিনি এটা কথা কওঁ, এই যে কয় তাল মান লয়, এই তিনিওটা কিন্তু বৰ ইম্পৰ্টেণ্ট কথা হয়নে? হয়। নাচোঁতে এই তাল মান লয়টো ৰাখি নাচিব লাগিব দেই, সেইটো মনত ৰাখিবা। বাকী শুভেচ্ছা থাকিলে আৰু আগবাঢ়ি যোৱা। ধন্যবাদ বাইদেউ। ধন্যবাদ। নমস্কাৰ, মই ধনিষ্ঠা ডেকা, মই নলবাৰীৰ জীয়ৰী। হয় ছাৰ। যোৱাবাৰতো আপুনি ফাইনেলিষ্ট আছিল? হয় ছাৰ। যোৱা বছৰ যদি ফাইনেলিষ্ট আছিলে, হয় হয়, গতিকে প্ৰয়োজনবোৰ নকৰোঁ আজি যে তোমাৰ নাচ চাম, আমি তোমাৰ নাচ নাচাওঁ দেই। ঠিক আছে, ধন্যবাদ। আমাৰ বিহুতলী ইতিমধ্যে গৰম হৈ উঠিছে, ঢোলে পেঁপাই নাচনীৰ নাচে গোটেইখন গমগমাই আছে। কিন্তু তাৰ মাজতে বৰ ধুনীয়া গোন্ধ এটা ভাহি আহিল। গোন্ধটো ভাহি অহাৰ লগে লগে সুধিলোঁ, বোলো আজি দুপৰীয়াৰ সাজত কি ৰান্ধিছেও আমাৰ ইউনিটত, ইমান যে ধুনীয়া গোন্ধাইছে? উত্তৰটো আহিল, কিবা বোলে বনাইছে তাকো দি ছানৰাইজ শ্বাহী গৰম মছালা। তেনেহ'লে আৰু কোৱাৰ বেলেগকৈ অৰ্থই নাই, কাৰণ ছানৰাইজ শ্বাহী গৰম মছালাৰ গোন্ধত গোটেইবোৰ যেতিয়া আমোল মোলাই যায়, তেতিয়াহ'লে আমাৰ পেটৰ ভোকো অলপ বেছি হৈ যায়। আপোনালোকেও নিশ্চয় জানে যে ছানৰাইজ শ্বাহী গৰম মছালাৰ কি মলমলীয়া গোন্ধ। আৰু আমাৰ এই গোটেই যাত্ৰাটোত যিহেতু ছানৰাইজ থাকিবই, ধুনীয়া ধুনীয়া গোন্ধৰে ধুনীয়া ধুনীয়া খাদ্যৰ কথাও মই আপোনালোকক বিহুৰ লগতে কৈয়ে থাকিম। DY বিহুৰাণীৰ মঞ্চত প্ৰতিগৰাকী নাচনীয়ে ইমান ধুনীয়াকৈ নাচিছে যে মই বাৰে বাৰে দুমোজাত পৰিছোঁ কোনগৰাকী আচলতে বেছি ভাল নাচিছে। বিচাৰকৰ মুখলৈ চাওঁ, বিচাৰকৰ মুখলৈ চাইও একো গম নাপাওঁ, ভাবোঁ যে এইগৰাকী ভাল নহয়, পিছত অহাগৰাকীয়ে দেখোন আৰু ভাল নাচে, তাৰ পিছৰগৰাকীয়ে আৰু ভাল নাচে। মইতো একো বুজি পোৱা নাই কোনে ভাল নাচিছে, বেয়াটো বাৰু কোনেও নচাই নাই। কিন্তু এই দুমোজাটো আৰু অলপ বেছি কৰি দিওঁ মোৰ লগতে আপোনালোকৰো। চাই লওঁ আহক পৰৱৰ্তী কেইগৰাকীমান প্ৰতিযোগীৰ বিহু নাচ। নমস্কাৰ বিচাৰক মণ্ডলী, মোৰ নাম শ্ৰী গীতাঞ্জলি ডেকা আৰু মই মৰিগাঁৱৰ পৰা আহিছোঁ। মোৰ ধন চে নাইতে কুমলীয়া তামোল, মোৰ ধন চে নাইতে কিমান পানী আছে, মোৰ ধন চে নাইতি, মোৰ ধন শুনাইতি, কোনে বাৰু জোখি, কোনে বাৰু জোখি চাব, মোৰ ধন চে নাইতি তোমালৈ জানানে, মোৰ ধন চে নাইতি কিমান মৰম আছে, মোৰ ধন চে নাইতি, মোৰ ধন শুনাইতি, কোনে বাৰু বুজি, কোনে বাৰু বুজি পাব। কিমান সময় নাছিলা এতিয়া বাৰু? 2 মিনিট নে 1 মিনিট? আচলতে মই বহুত দিন আচলতে নাচাই নাই, বহুত বছৰে হ'ল। প্ৰেক্টিচটো খুব লাগিব। হয়। এইখন তোমাৰ প্ৰথম নেকি? নহয়, আগতে কৰিছিলোঁ, মই আহিছিলোঁ। অঁ, আগতে হৈ যোৱা ভুল ত্ৰুটিবিলাক এইবাৰ শুধৰাব লাগিব নহয়, হয়। হয়নে? সেইকাৰণে বহুত প্ৰেক্টিচ লাগিব
আৰু বহুত নাচনি আছে হয়, বহুত দূৰ দূৰৰ পৰা আহিছে বহুত শুভকামনা থাকিল মৰম থাকিল দেই ধন্যবাদ বাইদেউ নমস্কাৰ বিচাৰক মণ্ডলী মোৰ নাম ফ্লৰিনা বৈশ্য মই বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা আহিছোঁ ফ্লৰিনা নামটো কোনে দিলে মায়ে দিছে মায়ে দিছে বৰ ধুনীয়া নাম দিছে দেই ধন্যবাদ বাইদেউ আগৰটো বিহু নাই এতিয়াতো মঞ্চ বিহু ন মঞ্চখনত উঠিলে আমি কাৰ সন্মুখত বিহু নাচোঁ ৰাইজৰ সন্মুখৰ গতিকে সেই বস্তুটো থাকিব লাগিব যে আমি মঞ্চখনৰ আমাৰ সেই ঘূৰি ঘূৰি যাতে আমি এই ৰাইজৰ ফালেহে মুখখন দিওঁ হয়নে সেই বস্তুটো থাকিব লাগিব দেই বাকী সমুদায় ভাল হৈছে এইটো নহয় কিন্তু কিছুমান টেকনিকেল কথা জানিব খুব প্ৰয়োজন জনাটো উচিত যিহেতু তুমি এখন প্ৰতিযোগিতালৈ আহিছা সেইখিনি কথা মনত ৰাখিবা আৰু আখৰা কৰি যোৱা প্ৰেক্টিচ কৰি যোৱা দেই শুভেচ্ছা থাকিলে নমস্কাৰ মোৰ নাম উৰুলি ভট্ট মই গুৱাহাটীৰ বাসিন্দা কি কৰিব লাগে উৰুলি কিয় উৰুলি দিব ক'লো মই উৰুলিক 2023 চনত বিচাৰক হিচাপে পাইছিলোঁ তোমাক হয়নে এগৰাকী প্ৰতিযোগিতা মানে জইন কৰিছিলা এখন ডিৱাই 2023 বৰ্ষৰ 23ত তাৰমানে ময়ো আছিলোঁ এই মাজত দুবছৰ নাই যে মই সেইকাৰণে উৰুলি দিবলৈ কৈছোঁ আজি হঠাৎ উৰুলি ওলাইছে এই দুবছৰ ক'ত আছিলা তুমি বাইদেউ এক্সাম পাতি থাকিছিলে গতিকে আহিবলৈ সময়টো তেনেকৈ মিলাব পৰা নাছিলে এইবাৰ ভালকৈ প্ৰস্তুত হৈ আহিছোঁ আৰু প্ৰস্তুত হৈ আহিছা হয় যিহেতু তুমি ফাইনেলিষ্ট আছিলা অলৰেডি ন গতিকে আমি প্ৰয়োজনবোধ নকৰোঁ যে তোমাৰ আৰু আজি বিহু নাচটো চাম দেই ঠিক আছে ধন্যবাদ বাইদেউ ধন্যবাদ DY বিহুৰাণী ছিজন 17 আৰু মোৰ পিছফালে আছে ধুনীয়া ধুনীয়া মৰম লগা নাচনী কেইগৰাকী হেপাহ পলুৱাই নাছিলে আটাইৰে বিচাৰকৰ লগত কথা পাতোঁতে বাৰে বাৰে এইটো কথা কৈছে যে খুব হেপাহ আছিল এইখন মঞ্চলৈ অহাৰ সৰুৰে পৰা এই মঞ্চখন দেখি আহিছোঁ দেখিবৰে কথা কাৰণ ইয়াত থকা ছোৱালীকেইজনী 16 বছৰৰ ওপৰৰ চাগে কেইজনীমানহে আছে নেকি বাকীবোৰ চাগে 18 19 তাৰ মানে ইহঁতি যেতিয়াৰ পৰা টিভি চাইছে তেতিয়াৰ পৰা DY বিহুৰাণী চাইছে হয়নে নহয় হয়নে যেতিয়াৰ পৰা টিভি চাবলৈ শিকিছা তেতিয়াৰ পৰা চাগে DY বিহুৰাণী চাই হয়নে আৰু সেই সপোনৰ মঞ্চখনত আজি প্ৰথমবাৰৰ বাবে আটাইকেইগৰাকীয়ে নাচিলে কিন্তু সপোনৰ বাট দেখাটো যিমান সহজ
সেই বাটেৰে বাট বোলাটো সিমানেই কঠিন একেবাৰে সহজ নহয় DY বিহুৰাণী হোৱা যথেষ্ট টান বহুত সাধনা বহুত কষ্টৰ প্ৰয়োজন সেই সাধনা কষ্ট নিশ্চয় তোমালোকে কৰিছা কিন্তু সকলোকেতো আমি লৈ যাব নোৱাৰিম কাৰবাক লৈ যাম কাৰবাক থৈ যাম কিন্তু আশা কৰিম তোমালোকৰ এই সাধনা এনেদৰে চলি থাকিব আপোনালোকৰ মাজৰ পৰা কেইগৰাকী মানক লৈ আমি আগবাঢ়ি যাম আমাৰ পৰৱৰ্তী ৰাউণ্ডলৈ আৰু আমাৰ সন্মানীয় বিচাৰকসকলৰ বিচাৰ মতে আজি যিসকল আগবাঢ়ি যাব তেওঁলোক হৈছে কনেৰাও নিৰ্মালী কলিতা আহা নিৰ্মালী দ্বিতীয় ৰাউণ্ডলৈ যাব আমাৰ লগত ৰিকি দাস মেঘৰঞ্জনী বৰা চয়নিকা বৰা তাবু কাশ্যপ লাকি মহন্ত আকাশবন্তী ফুকন পৰিস্মিতা শইকীয়া হিমাশ্ৰী বৰবৰা আছেনে আচ্ছা বহুত পিছৰ পৰা ওলাইছে হিমাশ্ৰী বৰবৰা মনীষা বৰ্মন আৰু মোৰ পিছত আছে 7 গৰাকী প্ৰতিযোগী আৰু মোৰ হাতত আছে মাত্ৰ এটা নাম বাকী কেইগৰাকীলৈ বহুত মৰম আৰু শুভকামনা এই বছৰ নহ'লেও পিছৰ বছৰ নিশ্চয় আকৌ এখন মঞ্চত লগ পাম দেই শেষৰ গৰাকী হৈছে অনুৰাধা গগৈ বাকী কেইগৰাকীলৈ বহুত মৰম আৰু শুভকামনা নিশ্চয়কৈ অহা বছৰ আৰু অকণমান বেছিকৈ সাজু হ'ব লাগিব ঠিক আছে আৰু অহা বছৰ প্ৰথমটো খণ্ডৰ পৰা আমি তোমালোকক বিদায় নিদিওঁ অহা বছৰ যাতে একেবাৰে আগলৈকে আগবাঢ়ি যাব পৰা তাৰ বাবে বহুত শুভকামনা আৰু মোৰ লগত একে শাৰীতে থিয় হৈ থকা প্ৰতিগৰাকীলৈকে শুভকামনা ইয়াতকৈ ভাল নাচিব লাগিব পিছৰ ৰাউণ্ডত হয়নে কাৰবাক নহয় কাৰবাক পিছত এৰি থৈ গ'লেহে নিজে আগবাঢ়ি যাব পাৰিবা হয়নে নহয় তেনেহ'লে আপোনালোকক যে কৈছিলোঁ এইবাৰ ৰঙালী বাৰুকৈয়ে হ'ব বাউলী আৰু বাউলীৰ ৰঙালীক আমি আমাৰ এইসকল নাচনীৰ মাজৰ পৰা বাছি উলিয়াই দিম এগৰাকী বিহুৰাণী গতিকে DY বিহুৰাণী ছিজন 17লৈ প্ৰতিগৰাকী প্ৰতিযোগীক স্বাগতম জনাইছোঁ ধাৰা DY বিহুৰাণী ছিজন 17 প্ৰেজেণ্টেড বাই ধাৰা Powered by Sunrise Masala, Gune Mane Shrestha, co-powered by Top Sem Cement, Mazbooti ka bharosa hamesha, banking partner State Bank of India, banker to every Indian, astrology partner Ratna Kuber Kiru Young, radio partner Gupshup 94.3 FM, wardrobe partner Meghalaya Silk aru logate jewelry partner Rupsri Assamese Traditional Jewelry. এই খণ্ডটিৰ পৰা ইমানতে বিদায় লৈছোঁ কিন্তু আমাৰ নাচনীসকলক সাজু হ'বলৈ অকণমান সময় দিম দ্বিতীয় খণ্ডটোলৈকে কেনেকুৱা জোৰদাৰ হ'বনে এই হাঁহিটো কিন্তু প্ৰত্যেকটো এপিছডত আমি পাব লাগিব আৰু ভালকৈ নাচিলেহে পাবা নহ'লে কিন্তু আমাৰ 3জন বিচাৰক বহি আছে একদম কাৰ হাতত ৰাইট চিন পৰে কাৰ হাতত এনেকৈ কটা পৰে একো ঠিক নাই কিন্তু প্ৰতিগৰাকীলৈকে শুভকামনা বিচাৰকসকলক ধন্যবাদ জনাই সন্মানীয় দৰ্শকসকলৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আজিৰ খণ্ডটিৰ পৰা কিন্তু চাবলৈ নাপাহৰিব DY বিহুৰাণী ছিজন 17 এটা নতুন খণ্ডলৈ অতি সোনকালে পুনৰ আহি আছোঁ নমস্কাৰ